ড্ৰাগছ বাং আসক্তৰ সংখ্যা বৃদ্ধি পাই থকাৰ সময়তে ধেমাজি জিলাৰ চিলাহতীত দেখা গৈছে মাদক দ্ৰব্যৰ বিৰুদ্ধে ইয়াত জোৰ সমদল আৰু এই জোৰ সমদল এই জোৰ সমদল আজি চিলাহতী গাঁও পঞ্চায়তৰ কেইবাখনো গাঁৱত এনেদৰে জোৰ সমদল কৰা দেখা গৈছে। এই দৃশ্য আমি দেখুৱাবলৈ যত্ন কৰিছোঁ মোৰ প্ৰতিটো যিহেতু ক'ব লাগিব যে মাদক দ্ৰব্যৰ বিৰুদ্ধে এই বিশেষ অভিযান চলোৱা দেখা গৈছে। অসমৰ বিভিন্ন প্ৰান্তত মিচিং অধ্যুষিত অঞ্চলবিলাকত মাদক দ্ৰব্যৰ বিৰুদ্ধে যিহেতু এই অভিযান চলাই আহিছে আৰু ইয়াত আজি সমান্তৰালকৈ আজি চিলাপথাৰ অঞ্চলৰ চিলাহতী গাঁও পঞ্চায়তৰ অন্তৰ্গত চিলাহতী আঞ্চলিক TMMK উদ্যোগত এই জোৰ সমদল বাহিৰ কৰা দেখা গৈছে আৰু এই পৰিৱেশ মই পোনে পুনৰ দেখুৱাবৰ কাৰণে মোৰ সতীৰ্থক অনুৰোধ জনাইছোঁ আৰু আৰু মই এতিয়া কথা পাতিব যিহেতু এই জোৰ সমদল আজি গাঁৱৰ কেইবাখনো গাঁৱত এই জোৰ সমদল বাহিৰ কৰা দেখা গৈছে। 515 নং ৰাষ্ট্ৰীয় ঘাইপথত এই যি জোৰ সমদল মাদক দ্ৰব্যৰ যি জোৰ সমদল বাহিৰ কৰা দেখা গৈছে আমি কথা পাতিব যত্ন কৰিম। এই যি জোৰ সমদলৰ ওপৰত কি ক'ব বিচাৰে? এতিয়া গোটেই অসম জুৰি এই কাৰ্যসূচী TMMK সকলোৱে গ্ৰহণ কৰিছে। গোটেই অসম জুৰি সেই সংগতি ৰাখি আমাৰ চিলাচুকী আঞ্চলিক সমিতিৰ তৰফৰ পৰাও গোটেইখিনি আমি গাঁওসমূহ অঞ্চলৰ ৰাইজক সকীয়াই দিব বিচাৰো যে ভাং, ড্ৰাগছ, মদ, ৰক্সি, চুলাই সেইবিলাক বন্ধ কৰিব লাগে আৰু সজাগতাৰ কাৰণে আমি সকলো ৰাইজক আজি এই শিখা প্ৰজ্বলন কৰি জোৰ সমদল কৰি আমি ৰাইজক জনাই দিছো যে আজিৰ পৰা এই অঞ্চলত ৰক্সি, ভাং, ড্ৰাগছ বন্ধ হ'ব লাগে। গতিকে সকলো ৰাইজকে আমি অনুৰোধ জনাই TMMK ফালৰ পৰা আমি এই প্ৰতিদিনে আমি 10খন গাঁও আমি কৰি আছো। গতিকে অসম চৰকাৰো এই পদক্ষেপক আদৰণি জনাইছে। গতিকে আমি এই অঞ্চলৰ পৰা ভাং, ড্ৰাগছ, চুলাই মুক্ত হ'বই লাগিব, অন্যথাই আমি TMMK ৰৈ নাথাকে। আৰু কিছুদিনৰ সময়তে আপোনালোকৰ যি জোৰ সমদলৰ বাহিৰৰ উপৰিও আপোনালোকে এজনক হাতীলুতে ধৰা পৰা হৈছিল, কিন্তু তাৰ কি ক'ব? এই বিষয়ে চাওক, এতিয়া সিদিনা আমাৰ TMMK আমাৰ বিষয়ববীয়াসকলে চিলাহতী আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলে ফ্ৰণ্টিয়াৰ ইউনাইটেড হাইস্কুলৰ সমীপতে এখন দোকানত ধন ৰাভাৰ দোকানত গাঞ্জা যথেষ্ট পৰিমাণৰ আৰু অৰুণাচলী খুৰা তাতে হাতে লোতে ধৰি প্ৰশাসনক সমজাই দিয়ে আৰু প্ৰশাসনে এইখিনি তেওঁলোকে হাতে লোতে ধৰাৰ পিছত লৈ যায় আৰু জানিব পাৰিছোঁ তেওঁক মুকলি আকাশত আকৌ ঘূৰিবৰ কাৰণে সুবিধা দিছে। আমি জানিব পৰা নাই। তেওঁলোকে কৈছে যে 1 কেজি নহ'লে জেল নাযায়। তেওঁ 10 কেজি আগত বিক্ৰী কৰিলে আধা কেজি আছে, তেতিয়াহ'লে সেইটো কেনেধৰণৰ প্ৰশাসনৰ আইন যে আধা কেজি গাঞ্জা যদি পালে তেওঁ জেল নাযায়? সেই বিষয়টো আমি আজি এই অঞ্চলৰ TMMK সকলোৱে আমি খুব আমি নিন্দা কৰিছোঁ। এনে প্ৰশাসনৰ নীতি নিয়মে এই অঞ্চলৰ আকৌ উঠি অহা বা এনেধৰণে যুৱকসকলে আকৌ সেৱন কৰিবৰ কাৰণে সুবিধা দিয়া যেন মই গম পাওঁ। গতিকে আমি ভাবোঁ এনেধৰণে প্ৰশাসনে ব্যৱস্থা লওক যাতে যিসকলক 100 গ্ৰাম ধৰিলেও তেওঁলোকক জেল হাজোতলৈ পঠিয়াব লাগে আৰু আইনী ব্যৱস্থাৰে তেওঁলোকক যাৱন এই ব্যৱস্থাৰ পৰা বিৰত থকাৰ কাৰণে ব্যৱস্থা ল'ব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।